Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো একচুয়ালি বনাবৰ কাৰণে মই বাধ্য হ'লো। যোৱাকালি APSC অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আন্ডাৰ প্ল্যানিং সাৰ্ভিসেস ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ যোনটো স্ক্ৰিনিং টেষ্ট হৈ গৈছিল জেনাৰেল ষ্টাডিজৰ সো তাৰে মই কালি এটা কাট অফৰ ভিডিঅ' আপোনালোকৰ সৈতে শেয়াৰ কৰিছিলো। এই কাট অফৰ ভিডিঅ'টোত মই দেখিছো আপোনালোক বহুতৰে পৰীক্ষা দি আহিলে যদিও পৰীক্ষা হলতো গৈ পেলাই আপোনালোকৰ বহুতৰ কথাটো কোৱাৰ কাৰণে বেয়া নাপাব কিন্তু প্ৰেজেন্স অফ মাইণ্ডটো বহুতখিনি ক্যান্ডিডেটছৰ মই ইয়াতে অলপ কম দেখিলো সো হেতু কাৰণে মই আজি ভিডিঅ'টো বনালো। সো কালিৰ ভিডিঅ'টো বনোৱাৰ পিছতো বহুতে খুদি আছিল যে টোটাল মাৰ্কস পেপাৰখনত কিমান আছিল। যদি আপোনালোকে এই কোৱেশ্চন পেপাৰখন চাই টেষ্ট বুকলেট এটো মোক এজন ক্যান্ডিডেটে শেয়াৰ কৰিছে আৰু ইয়াতে আপোনালোকে ক'ব টেষ্ট বুকলেট নাম্বাৰটো কেলে নাই। টেষ্ট বুকলেট নাম্বাৰটো মই মোৰ AI ইউজ কৰি পেলাই আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইউজ কৰি পেলাই ইয়াতে মই হেৰি কৰিছো কি বুলি কয় ইৰেজ কৰিছো। ঠিক আছে, যতে ক্যান্ডিডেট জনৰ প্ৰাইভেচিটো সেফ হৈ থাকে সো হেতু কাৰণে মই ইৰেজ কৰিছো। এইখন কোনো APSC ৰ পৰা লিক হোৱা পেপাৰ নহয়, কোৱেশ্চন পেপাৰ নহয় সো হেতু কাৰণে আপোনালোকে হেতু বস্তু চিন্তা কৰিব নালাগে। মোৰ ইউটিউব চেনেলটো জেনুইন সো মোক ট্ৰাষ্ট কৰিব পাৰে। ঠিক আছে, সো টেষ্ট বুকলেট নাম্বাৰটো মই AI ইউজ কৰি পেলাই ইৰেজ কৰিছো ইয়াতে আপোনালোকৰ সৈতে শেয়াৰ কৰিবৰ কাৰণে। আৰু বাকি ইয়াতে আপোনালোকে যদি চাই ফুল মাৰ্কস 200 বুলি অলৰেডি কোৱেশ্চন পেপাৰখনত দিয়া আছে সো 100 মাৰ্কসৰ কোৱেশ্চন পেপাৰ নহয়। এজনে তো দুটা তিনটা কমেন্টে দি দিছিলে ফুল মাৰ্ক 100 আছিলে বুলি সো 100 মাৰ্কসৰ কোৱেশ্চন পেপাৰ নহয়, এখন 200 মাৰ্কৰ কোৱেশ্চন পেপাৰ আছিলে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ। আৰু এতিয়া কথাটো হ'ল যে ইয়াতে নাম্বাৰ অফ কোৱেশ্চনস 100 বুলি দিয়া আছে। ঠিক আছে, সো 100 মাৰ্কস 100টা কোৱেশ্চনৰ এগেইনষ্ট 200 মাৰ্কস মানে কিমান হ'ব পাৰ কোৱেশ্চন 2 মাৰ্কস। সো বহুতে কৈ আছে পাৰ কোৱেশ্চন 2.5 মাৰ্কস আছে নে কি আছে হেবিলাক খুদি আছে। সো হেতু কাৰণে মই ক্লিয়াৰিফিকেশন কৰিছো যে নাম্বাৰ অফ কোৱেশ্চনস 100 আছিল আৰু আপোনালোকৰ ইয়াতে টোটাল মাৰ্কস আছিল 200। সো 100টা কোৱেশ্চনৰ এগেইনষ্ট যদি 200 মাৰ্কস থাকে পাৰ কোৱেশ্চন কিমান হ'ব এটো এটা সিম্পল ম্যাথমেটিক্স হয়। পাৰ কোৱেশ্চন 2 মাৰ্কস কে থাকিব সো 100 into 2 200 মাৰ্কস। ঠিক আছে, সো ফুল মাৰ্কস 200। সো ইয়াতে মই হেতু কলো আৰু বাকি কোনবা এজন দুজনে কৈও আছে যে নেগেটিভ মাৰ্কিং 0.25 মাৰ্ককে কোৱেশ্চন পেপাৰ ইনস্ট্ৰাকচনত মেনশন আছে। সো ইয়াতে ইনস্ট্ৰাকচনটো আপোনালোকে ভালকে বুজি লওক কি কৈছে। এটো এটা সহজ সৰল ভাষাতে ইয়াতে লিখা আছে। সো ইয়াতে ইনস্ট্ৰাকচনটো ভালকে চাই লওক। দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং এট দি ৰেট 0.25 পাৰ 1 মাৰ্ক এগেইনষ্ট ইজ ৰং এনসাৰ। ঠিক আছে, সো এতিয়া পাৰ 1 মাৰ্ক 0.25 এট দি ৰেট 0.25 পাৰ 1 মাৰ্ক বুলি কৈছে পাৰ 1 মাৰ্ক। সো 1 মাৰ্কত যদি 0.25 মাৰ্কে যায় পাৰ কোৱেশ্চন ইয়াতে কিমান আছে কোৱেশ্চন পেপাৰখনত 2 মাৰ্কস কে আছে। 2 মাৰ্কসৰ এগেইনষ্ট কিমান যাব 0.50 0.25 into 2 0.50 পাৰ কোৱেশ্চন আপোনালোকৰ নেগেটিভ মাৰ্কিং 0.50 কে আছে কাৰণ পাৰ কোৱেশ্চন 1 মাৰ্কে নাই 2 মাৰ্কে আছে সো হে কাৰণে 0.25। APSC এই ইনস্ট্ৰাকচনটো প্ৰত্যেকখন কোৱেশ্চন পেপাৰতে এনেকে দিয়ে কাৰণ কিহৰ কাৰণে APSC ৰ বহুত বিলাক এক্সামৰ ইয়াতে পাৰ কোৱেশ্চন 1 মাৰ্কেও থাকে সো হেতু কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ইনস্ট্ৰাকচনটো দিয়ে যাতে 1 মাৰ্কৰ পাৰ কোৱেশ্চন 1 মাৰ্ক থাকিলেও একেটাই এপ্লিকেবল হয় আৰু পাৰ কোৱেশ্চন 2 মাৰ্কস থাকিলেও একেটা ইনস্ট্ৰাকচনে এপ্লিকেবল হৈ যায়। সো তেওঁলোকে হেখিনি কষ্ট নকৰে আৰু যে নেগেটিভ মাৰ্কিংটো ইয়াতে পাৰ কোৱেশ্চন 2 মাৰ্কস কে আছে 0.50 লিখু বুলি সো হেতু কাৰণে পাৰ কোৱেশ্চন 1 মাৰ্ক বুলি লিখি দিয়ে ইয়াতে। সো হেতু কাৰণে বহুত বিলাক ক্যান্ডিডেটে হয়তো প্ৰেজেন্স অফ মাইন্ড নথকা কাৰণে এইখিনি বস্তু বুজি নাপাব পাৰে। সো হেতু কাৰণে মই ভিডিঅ'টো বনালো একচুয়ালি আপোনালোকৰ পৰা মই যেহেতু বহুত বিলাক কমেন্ট পঢ়িলো বা বহুত বিলাকৰ ডাউট আছিল এটোৰ ওপৰত সো হেতু কাৰণে ভিডিঅ'টো বনাবলৈ বাধ্য হলো। সো ইয়াতে দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং এট দি ৰেট 0.25 মাৰ্ক পাৰ 1 মাৰ্ক বুলি দিয়া আছে যেহেতু সো এইখন পেপাৰ পাৰ কোৱেশ্চন 2 মাৰ্কস কে আছিল 0.25 পাৰ 1 মাৰ্ক বুলি আছে। যদি 2 মাৰ্কে থাকে কিমান হ'ল 0.25 into 2 0.50। ঠিক আছে, সো নেগেটিভ মাৰ্কিংটো 0.50 মাৰ্কস কে আছে এই কোৱেশ্চন পেপাৰখনত। আৰু লগতে মই আৰু কেবাজনকো দেখিছিলো কালি ভিডিঅ'টো মই অলৰেডি যেহেতু আপোনালোকৰ সৈতে শেয়াৰ কৰিছিলো যে এক্সপেক্টেড কাট অফ মাৰ্কস কিমান থাকিব পাৰে হেতু এটা এক্সপেক্টেড প্ৰিডিক্টেড কাট অফ মাৰ্কস কেতিয়াবা হেতু কম বেছি হ'ব পাৰে কিন্তু যেহেতু কালি বহুতে মোক ক'লে যে পৰীক্ষা ভাল হৈছে আৰু লগতে মই ক'লোৱে সিলেকশন ৰেশিও 1:5 45 জন ক্যান্ডিডেটৰ এগেইনষ্টে ধৰক আপোনালোকৰ 50 জন মান সিলেক্ট কৰিব। ঠিক আছে, সো হেতুৰ ক্ষেত্ৰত যদি জেনাৰেলৰ ক্যান্ডিডেটে প্ৰথম 5 জন 6 জন ক্যান্ডিডেটে যদি 150 প্লাস স্কোৰ কৰে তেতিয়ালে অবিয়াসলি কাট অফ মাৰ্কসটো 140 প্লাসে যাব কাৰণ ন্যূনতম যোনটো মাৰ্কস হ'ব হেতুৱে কাট অফ মাৰ্কস হিচাপে ধৰা হ'ব। সো হেতু অনুসৰি মই কাট অফ মাৰ্কস খিনি কালি দিলো কিন্তু তাতকে যদি কেনেবাকে কমো পায় কোনবাই যদি মোক মিছা কথাও কৈছে যে পৰীক্ষা ভাল হোৱাৰ বেয়া হোৱাৰ পিছতো ভাল হৈছে বুলি কৈছে হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব পাৰফৰমেন্সৰ ওপৰত। আৰু ক্যান্ডিডেটস কম হৈছে বা পোষ্ট কম আছে বুলি কাট অফ মাৰ্কস কম তেনুকা
নহয় কাট অফ মাৰ্কছ ডিপেণ্ড কৰিব কেণ্ডিডেটছবিলাকৰ পাৰফৰ্মেঞ্চৰ ওপৰত ঠিক আছে আৰু ইয়াতে যিহেতু কম মানুহ ল'ব ইণ্টাৰভিউলৈ যিহেতু 1:5 ৰেচিঅ' ল'ব আৰু পোষ্টটো যিহেতু কম আছে পোষ্ট কম আছে কাৰণে আপোনালোকৰ 1:5 ৰেচিঅ'ত ল'লেও হয়তো বহুত কম মানুহ লোৱা হ'ব ঠিক আছে চ' সেইটো কাৰণে কাট অফ মাৰ্কছ হাই যাব বুলি কৈছোঁ আৰু আপোনালোকে মই যোনটো কাট অফ মাৰ্কছ যোৱাকালি ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ সেই কাট অফ মাৰ্কছৰ ভিতৰত যদি ৰেঞ্জটোত যদি আপোনালোকৰ আছে মাৰ্কছ বা তাতকৈ যদি বেছি আছে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউ ষ্টেজ পাব ঠিক আছে চ' সেইটোৱে কথা আৰু বেলেগ ইয়াতে আৰু একো ডিছকাশ্যন কৰিবলগীয়া নাই মই যিহেতু অলৰেডি কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো মই এইখিনি বস্তু আপোনালোকক ক্লিয়াৰ কৰিলোঁ কেনেকুৱা কি হয় পাৰ কুৱেশ্যন কিমান মাৰ্কছে আছে কেইটা কুৱেশ্যন আছিলে কুৱেশ্যন পেপাৰত আপোনালোকে পৰীক্ষা দি আহিও গম নাপালে বহুতে কিমানটা কুৱেশ্যন আছিলে কুৱেশ্যন পেপাৰখনত কিমান মাৰ্কছ আছিলে হয়তো আপোনালোকে টেষ্ট বুকলেটখনৰ প্ৰথম পেজটোৰ ইনষ্ট্ৰাকশ্যনছখিনি চাগে ভালকৈ পঢ়িয়ে নাচালে পৰীক্ষা দি অহাৰ পিছতো চ' তেনেকুৱা নকৰিব এইটো APSCৰ পৰীক্ষা যিহেতু দিছে আপোনালোকৰ অকণমান প্ৰেজেঞ্চ অফ মাইণ্ডটো ইয়াতে লাগিব আৰু চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰক এতিয়া তেনেকৈ কৰিলেতো নহ'ব চ' সেইটো কাৰণে আপোনালোকে এইখিনি বস্তু আগলৈ যাতে এইখিনি বস্তু আপোনালোকে যদি ধ্যান দিব বা এইখিনি যাতে কি বুলি কয় গুৰুত্ব সহকাৰে ল'ব বুলি আশা ৰাখিলোঁ বাকী ইণ্টাৰভিউত কিমান মাৰ্কছ থাকিব সেইটো কথা কৈ দিলে চ' ইয়াতে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আৰু বেলেগ কোনো মেইনছ পৰীক্ষা নহয় ইয়াতে নেক্সট ষ্টেজ আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা বছ হ'ব ভাইভা বছ আৰু ইণ্টাৰভিউ একেই মৌখিক সাক্ষাৎকাৰ বুলি কোৱা হয় অসমীয়াত ঠিক আছে চ' আপোনালোকে ইণ্টাৰভিউ লোৱা হ'ব আৰু ইয়াতে ইণ্টাৰভিউ ভাইভা বছত 24.6 মাৰ্কছ আৰু 25 মাৰ্কছ থাকিব মই যোৱাকালিৰ ভিডিঅ'টোতো মেনশ্যন কৰিছিলোঁ গোটেইখিনি বস্তু ভালকৈ ডিটেইলছত কিন্তু হয়তো বহুতে ভিডিঅ'টো নাচাই পেলাই এনেই কমেণ্ট কৰি সুধি থাকে নেক্সট ষ্টেজ কি হ'ব ইণ্টাৰভিউ মাৰ্কছ কিমান থাকিব চ' সেইটো কাৰণে আজিৰ আকৌ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে আপোনালোক চবৰ কাৰণে নহয় কিছুমান আছে যিসকলে ভিডিঅ'টো ভালকৈ নুশুনা নেমেলাকৈ নাজানা নেমেলাকৈ এনেই জাষ্ট নোচোৱাকৈ এনেই জাষ্ট কমেণ্ট কৰিব লাগে কৰি পেলাই সুধি দিয়ে আৰু জাষ্ট খুলি পেলাই আৰু কমেণ্ট ছেকশ্যনটো চ' তেনেকুৱা নকৰিব অকণমান বস্তুখিনি ভালকৈ চাব গোটেইখিনি বস্তু চ' সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু ইয়াতে APSCৰ এটা ৰুল আছে মানে 12.3% থাকে যোনটো স্ক্ৰিনিং টেষ্ট হয় বা ৰিটেন এক্সামিনেশ্যন হয় তাৰে 12.3% ইণ্টাৰভিউ মাৰ্কছ থাকে চ' ইয়াতে যিহেতু 12.3% যদি থাকে 200 মাৰ্কছ যিহেতু স্ক্ৰিনিং টেষ্টত আছে চ' 200 মাৰ্কছৰ 12.3% কিমান হ'ব 24.6 হ'ব 24.6 মাৰ্কছ থাকিব ঠিক আছে চ' 24.6 মাৰ্কছ বুলি মই কৈছোঁ কিন্তু APSCয়ে 24.6টো হয়তো ৰাউণ্ডেড অফ কৰি দিব চ' 25 মাৰ্কছ ইয়াতে ইণ্টাৰভিউ ভাইভা বছত থাকিব চ' 25 মাৰ্কছ থাকিলে মানে আপোনালোকৰ ফাইনেল চিলেকশ্যনৰ ক্ষেত্ৰত স্ক্ৰিনিং টেষ্ট আৰু ইণ্টাৰভিউ দুইটাৰে টোটেল মাৰ্কছ লগাই যিমান হ'ব সেইটোৰ বেচিছত ফাইনেল চিলেকশ্যন কৰিব চ' স্ক্ৰিনিং টেষ্টত 200 মাৰ্কছৰ ভিতৰত কিমান পালে তাৰপিছত আৰু লগতে ইণ্টাৰভিউত 25 মাৰ্কছৰ ভিতৰত কিমান পায় মানে অভাৰঅল 225 মাৰ্কছৰ ভিতৰত আপোনালোকে কিমান পাব সেইটোৰ ভিত্তিত আপোনালোকৰ কেটেগৰী ৱাইজ ফাইনেল চিলেকশ্যন ইয়াতে ডিচাইডিং ফেক্টৰ হ'ব ঠিক আছে আৰু লগতে এনেকুৱা ইণ্টাৰভিউ সকলোৱে দিব নাপায় ইয়াতে মই ক'লোৱে কাট অফ মাৰ্কছ ডিপেণ্ড কৰিব স্ক্ৰিনিং টেষ্টৰ পাছত 45 to 50 জন কেণ্ডিডেটছক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব 1:5 ৰেচিঅ'ত 9টা পোষ্ট আছে 9টা পোষ্টৰ এগেইনষ্টে 45 জন কেণ্ডিডেটছ যাব ইণ্টাৰভিউলৈ আৰু কেতিয়াবা হয়তো 2-এজন কেণ্ডিডেটছৰ যদি মাৰ্কছ সমান থাকে সেইকাৰণে 45 গৈ পেলাই 46 47 কেণ্ডিডেটছ হ'ব পাৰে মানে 45 to 50 ভিতৰত থাকিব আৰু চ' সেইটোৱে কথা ঠিক আছে চ' এইটো গম পালে ইণ্টাৰভিউ মাৰ্কছ 24.6 হয় এনেই APSC এক্সামিনেশ্যন ৰুলছৰ মতে কিন্তু যদিহে তেওঁলোকে ৰাউণ্ডেড অফ কৰি দিয়ে 25 মাৰ্কছ থাকে আৰু লগতে ফাইনেল চিলেকশ্যন টোটেল মাৰ্কছ অফ স্ক্ৰিনিং টেষ্ট প্লাছ ইণ্টাৰভিউ লগাই পেলাই ফাইনেল চিলেকশ্যন ইয়াতে আপোনালোকৰ ফাইনেল চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ স্ক্ৰুটনি কৰি পেলাই ইয়াতে ডিচাইডিং ফেক্টৰ এইকেইটা হ'ব ঠিক আছে চ' এইখিনিয়ে জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ ভিডিঅ'টো চাই পেলাই গম পালে আপোনালোকৰ যোৱাকালিৰ কুৱেশ্যন পেপাৰখনৰ কেইটা কুৱেশ্যন আছিলে পাৰ কুৱেশ্যন কিমান মাৰ্কছ আছিলে নিগেটিভ মাৰ্কিং কিমান আছিলে ইণ্টাৰভিউ নেক্সট ষ্টেজ কি হ'ব ইণ্টাৰভিউ হ'বনে ভাইভা বছ হ'ব আৰু লগতে ইণ্টাৰভিউত কিমান মাৰ্কছ থাকিব ফাইনেল চিলেকশ্যন কেতিয়া হ'ব কি কথা কেনেকুৱা ধৰণৰকৈ হ'ব সেইখিনি বস্তু মই বুজাই দিলোঁ যিসকলে বুজি পোৱা নাই বা ভিডিঅ'টো চাই পেলাইও ধৰক কমেণ্ট ছেকশ্যনত কিবা কিবি ধৰণৰ কুৱেশ্যন সুধি থাকে চ' তেওঁলোকৰ কাৰণে এইখিনি বস্তু ক্লেৰিফাই কৰিলোঁ আগলৈ যাতে আপোনালোকে এইখিনি বস্তু ধ্যান ৰাখিব তেতিয়া এইখিনি প্ৰেজেঞ্চ অফ মাইণ্ড একচুৱেলি দৰকাৰ থাকে এনেকুৱা ধৰণৰ মানে আপোনালোকে কম্পিটিটিভ এক্সামছ দিলে মানে কুৱেশ্যন পেপাৰখন আপোনালোকে পৰীক্ষাত দি আহি পেলাই যদি কুৱেশ্যন পেপাৰৰ গমেই নাপালে কুৱেশ্যন কেইটা থাকে বা কিমান মাৰ্কছৰ কুৱেশ্যন পেপাৰ আছিলে নিগেটিভ মাৰ্কিং কিমান আছিলে সেইটো অৱশ্যে বহুত বেছি দুখজনক কথা হয় চাব গ'লে চ' সেইটো কাৰণে এইখিনি বস্তু আপোনালোকে নেক্সট টাইম ধ্যান ৰাখিব ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 ৰুপিছত DSSৰ কোৰ্চ আৰু গুৱাহাটী হাইকোৰ্টৰ JA কোৰ্চ 375 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে চ' লগতে কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু MCQ ফৰ্মেটত আছে আপোনালোকৰ একো প্ৰব্লেম নহয় পঢ়িবৰ কাৰণে ঠিক তেনেদৰে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আছাম পুলিচ SI কনষ্টেবলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো হোৱাটছএপ নাম্বাৰত আপোনালোকে মেছেজ কৰি জনাব পাৰে 9706557851 কাৰোবাৰ যদি কোৰ্চ লাগে আৰু ঠিক তেনেদৰে আছাম কম্পিটিটিভ এক্সামছৰ এটা ফুল কোৰ্চ এভেইলেবল আছে
400 ইয়াতে আসাম কম্পিটিটিভ এক্সামছ মানে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট আৰু APSC ডিপাৰ্টমেণ্ট এক্সামছবিলাকো কভাৰ কৰা হ'ব 400 ৰুপিছত এভেইলেবল আছে উইথ আপোনালোকে কুৱেশ্যন পেপাৰছো পাই যাব ইয়াতে হোৱাটছআপ নম্বৰ এইটো 9706557851 এইটো নম্বৰত আপোনালোকে মেছেজ কৰি মোক জনাব পাৰে কোৰ্সটো ল'লে মানে ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছ বহুতখিনি ইনক্লুডেড আছে 2021 খন আৰু ঠিক তেনেদৰে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ ফুল কোৰ্স এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 আৰু এটা সেট অফ 21 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছৰ এটা সেট আছে APSC হাইকোৰ্ট DSS DME ADRE এনসাৰ কিজৰ হৈতে 75 ৰুপিছত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 আৰু এনেটো কোৰ্সবিলাকত কাৰেণ্ট এফেয়াৰ্স আৰু এক্সাম ওৰিয়েন্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ইনক্লুডেড থাকে কিন্তু কোনবাই যদি কোৰ্স নিকিনি পেলাই অকল কাৰেণ্ট এফেয়াৰ্স বা মেথছ এপ্টিটিউড নিউমেৰিকেলছৰ ল'ব বিচাৰে তেলে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 APSC আৰবান টেকনিক্যাল অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল ইংলিছৰ ওপৰত 300 এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্স ললে কাৰেণ্ট এফেয়াৰ্স বিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে এটা জাস্ট ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল হোৱাটছআপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্স লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কোনবা যদি ইন্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 আপোনাক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শ্বেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ হোৱাটছআপত PDF ফৰ্মতে পাই যাব আৰু আগতে কোনবাই যদি মোৰ পৰা কিবা কোৰ্স লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ভিডিও ডেসক্ৰিপশন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC JDO বা ৰিচাৰ্চ সিস্টেম বুলি সেই প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিওটোৰ ডেসক্ৰিপশনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম